নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে লখিমপুৰৰ ৰঙানদী সমষ্টিৰ পৰা। লখিমপুৰৰ ৰঙানদী সমষ্টিৰ এইবাৰ বিধানসভা নিৰ্বাচনত বৰ চাবলগীয়া এখন যুঁজ হ'ব। এইবাৰ লখিমপুৰ ৰঙানদীৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ ফলাফল এইবাৰ কি হ'ব সেয়া আমি আগতীয়াকৈ অনুমান কৰিব পৰা নাযাব, কিয়নো এইবাৰ দুয়োজন প্ৰাৰ্থীয়ে খুবেই শক্তিশালী। তো কংগ্ৰেছৰ এজন প্ৰাৰ্থী উঠিছে আৰু বিজেপিৰ এজন প্ৰাৰ্থী উঠিছে, প্ৰতিদ্বন্দ্বিতা কৰিছে। তো তেওঁলোকে ৰঙানদীবাসী ৰাইজক নিজাববীয়াকৈ তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে। তো কংগ্ৰেছৰ যিজন নেকি কেণ্ডিডেট তেখেতে কিনো প্ৰতিশ্ৰুতি দিছে আৰু লগতে যিজন বিজেপিৰ কেণ্ডিডেট তেখেতেনো কি প্ৰতিশ্ৰুতি দিছে পৃথকে পৃথকে আপোনালোকক অকণমান জনাই দিওঁ। তো কংগ্ৰেছৰ কেণ্ডিডেটজনে কৈছে যে ৰঙানদীৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধান কৰা হ'ব। ৰঙানদীত বানপানীৰ সমস্যা বৰ বেয়া, লখিমপুৰৰ কথা জানেই আপোনালোকে। তো সেই সমস্যা তেখেতে নাইকিয়া কৰিব বুলি কৈছে। নিবনুৱা যুৱক যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ গঢ়ি দিব বুলি কৈছে। তাৰ পাছতেই গুণগত শিক্ষা আৰু স্বাস্থ্য সেৱা উন্নতিকৰণ কৰিব বুলি জনাইছে। এতিয়া আমাৰ লখিমপুৰৰ যদি শিক্ষাৰ কথা কয়, ৰঙানদীৰ যদি শিক্ষাৰ কথা আপোনালোকে চাবলৈ যায়, তেনেহ'লে বৰ্তমান চৰকাৰী বিদ্যালয়বিলাকত ল'ৰা ছোৱালী তেনেই কম। এতিয়া কিয় কম হৈছে সেইটো কেৱল অভিভাৱকসকলেহে বুজি পায়, তাৰ বাহিৰে বিষয়ববীয়া বা পলিটিচিয়ানসকলে হয়তো বুজি নাপাব। এতিয়া তাৰ লগে লগে বিজেপিৰ যিজন কেণ্ডিডেট তেখেতেনো কি প্ৰতিশ্ৰুতি আগবঢ়াইছে। এতিয়া বিজেপিৰ যিজন কেণ্ডিডেট তেখেতে কৈছে আৰক্ষী, কামাণ্ডো আৰু এডিআৰিৰ বাবে এক প্ৰশিক্ষণ কেন্দ্ৰ খুলি তুলিব বুলি কৈছে। লগতে নতুনকৈ 10,000 গৰাকীলৈ অৰুণোদয় আঁচনিৰ পইচা বিতৰণ কৰিব বুলি কৈছে। নতুনকৈ 10,000 যুৱক যুৱতীক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ জৰিয়তে অনুদান আগবঢ়াব বুলি কৈছে। যোগ্য পৰিয়াললৈ ভূমিৰ পট্টা আগবঢ়াব বুলি কৈছে। এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰিব বুলি কৈছে। পৌৰসভা গঠন কৰিব বুলি কৈছে। এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম নিৰ্মাণ কৰিব বুলি কৈছে। এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব বুলি কৈছে। বানপীড়িতৰ বাবে বিশেষ আশ্ৰয়গৃহ নিৰ্মাণ কৰিব বুলি কৈছে। সমূহ পথ আলোক ব্যৱস্থা কৰা হ'ব বুলি জনাইছে। সমগ্ৰ অঞ্চলত পকী পথ, দলং আৰু বান প্ৰতিৰোধী মাথাউৰি নিৰ্মাণ কৰিব বুলি কৈছে। উন্নত টেলিকম টাৱাৰকে ধৰি বিভিন্ন অঞ্চলত টেলিকম নেটৱৰ্ক সুবিধা প্ৰদান কৰিব বুলি কৈছে। এয়া হৈছে বিজেপিৰ যিজন কেণ্ডিডেট বা এনডিএৰ যিজন কেণ্ডিডেট তেখেতৰ এয়া প্ৰতিশ্ৰুতি। এইবাৰ ৰঙানদী সমষ্টিৰ বিধানসভা নিৰ্বাচনৰ যুঁজখন সঁচাকৈয়ে কিন্তু চাব লগা বা লেখত ল'ব লগা, আনফালে হৈ গ'ল মৰিয়নিৰ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইবাৰ ভৱানীপুৰৰ পৰা নিৰ্বাচন খেলিব ৰঞ্জিত কুমাৰ দাসে। ৰঞ্জিত কুমাৰ দাসে কৈছে যদিহে মই ভৱানীপুৰৰ পৰা এইবাৰ বিধানসভা নিৰ্বাচনত জয়ী হ'ব নোৱাৰোঁ, তেখেতৰ যিমানবিলাক নেকি সম্পত্তি আছে সকলোবিলাক সম্পত্তি হেনো ৰাইজৰ নামত কৰি দিব বুলি জনাইছে। আৰু তাৰ লগতে তেখেতে ৰাজনীতি ত্যাগ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে ৰঞ্জিত কুমাৰ দাসে। মোৰ বোধেৰে তেখেততকৈ কংগ্ৰেছৰ ৰঙানদী সমষ্টিৰ বিধায়ক যিজন নেকি প্ৰাৰ্থী তেখেতে বেছি ভাল প্ৰতিশ্ৰুতি দিছে। তো তেখেতৰ সম্পত্তি বা তেখেতে ৰাজনীতি ত্যাগ কৰিম এই বস্তুবিলাক আউটডেটেড। তেখেতে এই বস্তু এইটো কেতিয়াও নকৰে। আমি যেনেকৈ নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এসময়ত কৈছিলে যে তেখেতে বিজেপিলৈ আহিছে কোনো চিটৰ আশাত নহয় বা মুখ্যমন্ত্ৰী পদৰ আশাত নহয়, তেখেতে ৰাইজৰ সেৱাৰ কাৰণে আহিছে। 21 চনৰ পাছত তেখেতে নিৰ্বাচন নেখেলোঁ বুলি কৈছিলে। গতিকে পলিটিচিয়ানবিলাকৰ এইবিলাক কোৱা কথা, কিন্তু প্ৰাকখনত দিয়া প্ৰতিশ্ৰুতি মৰ্মে মোৰ মতে কংগ্ৰেছৰ প্ৰাৰ্থীজনে বেছিকৈ ভাল প্ৰতিশ্ৰুতি দিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এতিয়া আমাৰ ভাৰতত চাইনিজ CCTV কেমেৰাসমূহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। আৰু এইটো কৰা হৈছে ছিকিউৰিটি ৰিজনৰ কাৰণে। কাৰণ চাইনাৰ বৈজ্ঞানিকসকলক বা চাইনাক বিশ্বাস কৰিব পৰা নাযায়। চাইনাই কি বা কৰি পঠাব। এতিয়া চাইনাৰ যিবিলাক নেকি কেমেৰা আমি ব্যৱহাৰ কৰোঁ, সেই কেমেৰাবিলাকৰ এক্সেছ যদি চাইনাই লৈ আছে, সেই কেমেৰাবিলাকৰ জৰিয়তে যদি চাইনাই ভাৰতৰ মানুহবিলাকক যদি পৰ্যবেক্ষণ কৰি আছে, সেইটোতো আমি গম নাপাওঁ। তো তাৰ কাৰণে এতিয়া চাইনাত নিৰ্মিত হোৱা প্ৰত্যেকটো CC কেমেৰা আমাৰ ভাৰতবৰ্ষত বেন কৰিছে। আপোনাৰ ঘৰতো যদি চাইনিজ কেমেৰা লাগি আছে এতিয়া এৰুৱাই পেলাই দিয়ক। সঁচাকৈয়ে কিন্তু বিশ্বাস কৰিব পৰা নাযাব আকৌ চাইনাক দেই। তেওঁলোকে কেমেৰাৰ জৰিয়তে কি কৰি থাকিব সেইটো ক'ব নোৱাৰি। কাৰণ আজিকালিৰ যুগত বস্তুবিলাক হেক কৰাটো বৰ সাধাৰণ কথা।
চাইনাত বহি আপোনাৰ ঘৰৰ কেমেৰাটো হেক কৰিব পাৰে, কাৰণ আপোনাৰ ঘৰৰ কেমেৰাটো অনলাইনৰ জৰিয়তে ৱাইফাই কানেকশ্যন হৈ থাকে। গতিকে চাইনাৰ মানুহে আপোনাৰ ঘৰৰ কেমেৰাটো পৰ্যবেক্ষণ কৰাটো বৰ বিশেষ ডাঙৰ কথা মানে নহয় বুলি মই ভাবোঁ। গতিকে আপোনালোকে সাৱধান, চাইনিজ যদি কেমেৰা লগাই ৰাখিছে ঘৰত পেলাই দিব, কাৰণ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বেন কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনাৰ বাৰু জনধন আঁচনিৰ একাউণ্ট আছেনে? কমেণ্ট ছেকশ্যনত জনাবচোন। বিশেষকৈ যিসকল লোকৰ নেকি ইনকম কম, যিসকলৰ নেকি বছৰি ইনকম তেনেই কম, তেওঁলোকৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা জনধন আঁচনিৰ নামেৰে এখন বিশেষ আঁচনিৰ মুকলি কৰিছিলে, যিখন আঁচনিৰ জৰিয়তে কম উপাৰ্জিত লোকসকলক বেংকৰ একাউণ্ট খুলি দিছিলে জিৰ' বেলেঞ্চত। এতিয়া আপোনাৰো যদি সেই একাউণ্ট নাই, শীঘ্ৰেই একাউণ্ট খুলি লওক, কিয়নো জনধন আঁচনিৰ যিসকলৰ একাউণ্ট থাকে তেওঁলোকক ঢেৰ ফেচিলিটি দিয়ে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। যেনে ফেচিলিটি হিচাপত বুলি ক'বলৈ গ'লে তেওঁলোকে জিৰ' বেলেঞ্চ একাউণ্ট লাভ কৰে। দ্বিতীয়তে তেওঁলোকে 2 লাখ টকাৰ প্ৰায় কভাৰেজ লাভ কৰে, ইঞ্চুৰেঞ্চ লাভ কৰে, আৰু তাৰ কাৰণে তেওঁলোকে বছৰি 436 টকাকৈ প্ৰিমিয়াম ভৰি থাকিব লাগে। বছৰি 436 টকাত 2 লাখ টকাৰ ইঞ্চুৰেঞ্চ কভাৰ লাভ কৰে। ভাবক, 436 টকাত বছৰি দিলেই 2 লাখ টকাৰ ইঞ্চুৰেঞ্চ কভাৰ পায়। গতিকে ইয়াতকৈ আৰু কি ফেচিলিটি দিব আপোনালোকক, হয়নে নহয়? তো সেইকাৰণে আপোনালোকৰ জনধন একাউণ্ট এটা থকা দৰকাৰ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজি অসমলৈ আহিব প্ৰিয়ংকা গান্ধী, আৰু অসমত তেখেতে প্ৰায় 3খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি আজি প্ৰিয়ংকা গান্ধী অসমলৈ আহিব। নাজিৰা, টিংখাং আৰু খোৱাঙত তেখেতে নিৰ্বাচনৰ প্ৰচাৰ চলাব। তেখেতে 12 বাজি 15 মিনিটত নাজিৰাত প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব, 2 বজাত টিংখঙত অংশগ্ৰহণ কৰিব, 4 বজাত খোৱাং সমষ্টিত তেখেতে অংশগ্ৰহণ কৰিব। খোৱাঙত লুৰিণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰিয়ংকা গান্ধীয়ে। তো যিসকলে নেকি এই ছাইডৰ মানে উজনি অসমৰ ছাইডৰ, তো তেওঁলোকে যদি কংগ্ৰেছ পাৰ্টিক ছাপোৰ্ট কৰে তেনেহ'লে যাব না, প্ৰিয়ংকা গান্ধী আহিব নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ পত্নী গৌৰিমা বৌয়ে সমূহ পলিটিচিয়ানক এটা ৰিকুৱেষ্ট কৰিছে। যিহেতু নিৰ্বাচন আহি আছে, আমি দেখিবলৈ পাইছোঁ কিছু পলিটিচিয়ানে বা কিছু লোকে জুবিন দাক লৈ এতিয়া ৰাজনীতি কৰা আৰম্ভ কৰি দিছে। কোনোবাই যদি জুবিন দাৰ ন্যায় লাগে বুলি ৰাজনীতি কৰিছে, কোনোবাই আকৌ জুবিন দাক ন্যায় দিছোঁ বুলি ৰাজনীতি কৰা দেখিবলৈ পাইছোঁ। গতিকে গৌৰিমা বৌয়ে সমূহ পলিটিচিয়ানসকলক ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে জুবিনক লৈ যাতে ৰাজনীতি নকৰে, ৰাজনীতিৰ ভাষণৰ মাজত বা ৰাজনীতিৰ মাজত যাতে জুবিনক কোনেও নানে, তাৰ কাৰণে ৰিকুৱেষ্ট কৰিছে। গৌৰিমা বৌয়ে কৈছে জুবিন এজন সম্পূৰ্ণ মানে অপলিটিচিয়ান ব্যক্তি আছিল। তেখেত পলিটিক্সৰ সৈতে তেখেত কোনো সম্পৰ্কই নাছিল, তেখেতৰ দূৰ দূৰলৈকে সম্পৰ্ক নাছিল, তেখেতৰ অস্তিত্ব বেলেগ আছিল। গতিকে তেখেতৰ যি অস্তিত্ব আছিলে সেইভাৱেই তেখেতক জীয়াই ৰাখক, তেখেতক পলিটিক্সৰ মাজলৈ টানি নানিব। কাৰণ আমি দেখিবলৈ পাইছোঁ কোনোবাই যদি জুবিন দাক মানে ন্যায় দিম বুলি পলিটিক্স কৰিছে, কোনোবাই আকৌ জুবিন দাই ন্যায় পোৱা নাই বুলি আমি পলিটিক্স কৰা দেখিবলৈ পাইছোঁ। গতিকে সেইটো একেবাৰে মানে বেয়া কথা, কৰিব নালাগে। তেখেতে যিহেতু পলিটিক্স ভাল নাপাইছিলে, গতিকে তেখেতক লৈ কোনেও যাতে পলিটিক্স নকৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনত এইবাৰ অসমৰ পৰা প্ৰায় 722 গৰাকী লোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে। 722 গৰাকী লোকে এইবাৰ নিৰ্বাচন খেলিব। এটা খবৰ ওলাই পৰিছে, 722 গৰাকী লোকৰ ভিতৰত প্ৰায় 285 গৰাকী লোকেই হৈছে কোটিপতি। বিজেপিত প্ৰায় 79 জন কোটিপতিয়ে এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। AIUDFৰ প্ৰায় 16 গৰাকী কোটিপতিয়ে এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। UPPLৰ প্ৰায় 10 গৰাকী কোটিপতিয়ে এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। কংগ্ৰেছৰ প্ৰায় 60 গৰাকী কোটিপতিয়ে আপোনাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। AGPৰ প্ৰায় 18 গৰাকী কোটিপতিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ৰাইজৰ দলৰ 6 গৰাকী কোটিপতিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। তাৰ পাছতে BPFৰ 9 গৰাকী কোটিপতিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। অসম জাতীয় পৰিষদৰ 7 গৰাকী কোটিপতিয়ে এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। CPIMৰ 2 গৰাকী কোটিপতি প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে, আৰু CPIMLৰ 3 গৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী প্ৰাৰ্থী হৈছে কোটিপতি, আৰু তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াইছে। এতিয়া পলিটিক্সত যিমানখিনি আহিছে মানে প্ৰায় সংখ্যক লোকেই দেখোন কোটিপতি, বিশেষকৈ যিখিনি নেকি আপোনাৰ ডাঙৰ পাৰ্টি, তো ডাঙৰ পাৰ্টিবিলাকৰ অধিকাংশ মানে কেণ্ডিডেটেই কোটিপতি। গতিকে আমিও পলিটিক্সতে যাব লাগিব নেকি? এই আৰু কিমান আৰু 100, 200, 1000, 1500, 1 লাখ, 2 লাখৰ লগত খেলি থাকিম।
কুটিৰ ঘৰত খেলিবলৈ মন যায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক ক'লোৱেই নহয় যে এইবাৰ প্ৰায় 722 গৰাকীৰ ভিতৰত প্ৰায় 200তকৈও অধিক কোটিপতিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে কিন্তু সেই কোটিপতি বিলাকৰ ভিতৰত আটাইতকৈ কোন বেছি ধনী কোটিপতি মানে আটাইতকৈ কোন বেছি ধনী ব্যক্তিয়ে এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে হেতু আমি জানি লওঁ হয় নে নহয় খবৰ ওলাই পৰিছে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সৰ্বাধিক ধনী প্ৰাৰ্থীৰ তালিকাত আছে কংগ্ৰেছৰ ৰাহুল ৰয় তেখেতৰ সম্পত্তি হৈছে 261 কোটি 226 কোটি টকাৰে দ্বিতীয় সৰ্বাধিক ধনী প্ৰাৰ্থী হৈছে বদৰুদ্দিন আজমল আৰু 67 কোটি টকাৰে তৃতীয় সৰ্বাধিক ধনী প্ৰাৰ্থী হৈছে কংগ্ৰেছৰ জয়ন্ত খাউন উচ্চালা মানে আপোনাৰ তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈতকৈও দেখোন ধনী হিমন্ত বিশ্ব শৰ্মাতকৈও ধনী জয়ন্ত খাউন ডাঙৰীয়া এটো নিগেটিভ ৱেট ল'ব নালাগে কিন্তু মানে এই তিনিজন হৈছে এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা সৰ্বাধিক ধনী মানে কোটিপতি বা ধনী ব্যক্তিৰ একদম সৰ্বাধিক তিনিজন ব্যক্তি জয়ন্ত খাউনৰ নাম আছে তেখেতে কিন্তু মই জনাত এতিয়ালৈকে এবাৰো নিৰ্বাচনত জয়ী হোৱা নাই তেখেতৰ ব্যৱসায় আছে ব্যক্তিগত আৰু গোটেই কেইজনৰে ব্যক্তিগত ব্যৱসায় আছে তো তেওঁলোকে পলিটিক্সৰ পৰাই যে টকা অৰ্জন কৰিছে তেনেকুৱা নহয় কিন্তু পলিটিক্সত জয়েন কৰিলে কোটিপতি হয় সাগে দেই মানে ব্যৱসায় বাণিজ্য ভাল হয় পলিটিক্সত জয়েন কৰিলে কাৰণ সবে চিনি পোৱা হয় ন তো মই ভাবিছো পলিটিক্সত জয়েন কৰিম তাৰ পিছত ডাঙৰ বিজনেছ খুলিম মোক চিনি পোৱা হ'ব মোৰ বিজনেসও চলিব কোটিপতিও হৈ যাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এতিয়া মানহানিৰ গোচৰ ৰুজু কৰিছে বুলি খবৰ লাই পৰিছে অখিল গগৈৰ বিৰুদ্ধে কুশল দুৱৰী নামৰ এজন বিজেপিৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে বিজেপি ফালৰ পৰা আৰু অখিল গগৈ কৈ আছে তেখেত এজন হত্যাকাৰী তেখেতে বহু মানুহক হত্যা কৰিছে তেখেতে হত্যা বুলিয়ে থাকে নন ষ্টপ এনে ধৰণৰ তেখেতে বিভিন্ন মন্তব্য আগবঢ়াইছিলে সামাজিক মাধ্যমত এতিয়া অখিল গগৈৰ বিৰুদ্ধে কুশল দুৱৰীয়ে এতিয়া মানহানিৰ গোচৰ ৰুজু কৰিছে বুলি খবৰ লাই পৰিছে খবৰ লোৱা অনুসৰি অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰী তৰিছে মানহানিৰ গোচৰ শিৱসাগৰৰ দেৱানী আদালতত তৰিছে গোচৰ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধেও কুশল দুৱৰীয়ে গোচৰ ৰুজু কৰিছে বুলি মানে মানহানিৰ গোচৰ ৰুজু কৰিছে বুলি খবৰ লাই পৰিছে এতিয়া ব্যক্তিগত চেনেলটো হয়তো নিশ্চয়কৈ দা ক্ৰছ কাৰেন্ট হ'ব পাৰে কাৰণ আমাৰ অসমত থকা পোৰ্টেল সমূহৰ ভিতৰত দা ক্ৰছ কাৰেন্ট হৈছে বিজেপি বিৰোধী বা সৰকাৰ বিৰোধী বুলি ক'ব পাৰি গতিকে তেওঁলোকে সৰকাৰৰ বেয়া বা প্ৰাৰ্থী সমূহৰ বেয়া গুণবিলাক বৰ বেছিকৈ দাঙি ধৰে পজিটিভ গুণবিলাকতকৈ গতিকে মোৰ বুধেৰে হয়তো সেই চেনেলটোৰ ওপৰতো মানহানি গোচৰ ৰুজু কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফলে আহি আছে আগন্তুক নৱবৰ্ষ মানে অসমীয়া নৱবৰ্ষ আহি আছে আৰু নৱবৰ্ষ অহাৰ লগে লগে অসমীয়া ক্যালেন্ডাৰো ওলাই তো অসমীয়া ক্যালেন্ডাৰত এইবাৰ স্থান পালে আমাৰ সকলোৰে মৰমৰ প্ৰয়াত জুবিন দাই এতিয়া জুবিন দাৰ পুণ্যতিথি এইবাৰ অসমীয়া ক্যালেন্ডাৰত সন্নিবিষ্ট কৰা হৈছে মানে সকলোৱে মানে জুনে যেনেকে পাৰে জুবিন দাক ট্ৰিবিউট দিবলৈ চেষ্টা কৰিছে জুবিন দাক যাতে অমৰ কৰি ৰাখিব বিচাৰে জুবিন দা যাতে চিৰকাল সকলোৰে মনত পৰিচিত হৈ থাকে তো তাৰ কাৰণে সকলোৱে যেনেকৈ যিভাৱে পাইছে সেইভাৱে কাম কৰিবলৈ চেষ্টা কৰিছে যেনেকৈ নেকি শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি বা অন্যান্য যিসকল বিশিষ্ট ব্যক্তি তেওঁলোকৰ জন্মতিথি পুণ্যতিথি বিলাকৰ বিষয়ে লিখা থাকে এতিয়া আমাৰ সকলোৰে মৰমৰ জুবিন দাৰো পুণ্যতিথি অসমীয়া ক্যালেন্ডাৰত সন্নিবিষ্ট কৰা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে গৌৰৱ গগৈৰ প্ৰসংগ আকৌ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে পাকিস্তান লণ্ডনত আছে গৌৰৱ গগৈৰ সম্পত্তি গৌৰৱ গগৈৰ পত্নীৰ এলিজাবেথৰ আছে পাকিস্তানত বেংক একাউণ্ট নিৰ্বাচনৰ পাছতেই সকলো পোহৰলৈ আনিম এই তথ্য দাঙি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এছআইটিয়ে ৰিপৰ্টছ বনালে ৰিপৰ্টছ ৰাজহুৱা কৰিলে আৰু সেই ৰিপৰ্টছ ৰাজহুৱা কৰাৰ পাছতো গৌৰৱ গগৈৰ ওপৰত মানে একো একশন লোৱা আমি দেখিবলৈ নাপালো তেখেত আছিল এজন এমপিৰ পাছত এতিয়া নিৰ্বাচন খেলিছে ইনফেক্ট তেখেত হয়তো এতিয়া আপোনাৰ বিধায়কো হ'বগে পাৰে অবিয়াসলি বিধায়ক হ'বই তেখেতে মুখ্যমন্ত্ৰী হওক বা নহওক বিধায়ক হ'বই কাৰণ তেখেতৰ যথেষ্ট জনপ্ৰিয়তা আছে বুলি মই ভাবো এতিয়া তেখেতৰ ওপৰত বলে নিৰ্বাচনৰ পাছতহে সকলোবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে মানে ৰাজহুৱা কৰিব বুলি কৈছে মোৰ মতে আগতীয়াকৈ ৰাজহুৱা কৰি দিব লাগে তেতিয়াহে ৰাইজে তেখেতক ভোট নিদিব যদি পাছলৈ থৈ দিয়ে ভোট চুট দিয়ে জিকিয়ে যায় কি হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ নিবনুৱা সকলৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে যে যিসকলে নেকি শিক্ষকতা কৰিব বিচাৰে তেওঁলোকৰ কাৰণে ৭৫,০০০ নতুনকৈ পদ মুকলি কৰিব বুলি জনাইছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে ৰাজ্যত নতুনকৈ প্ৰায় ৭৫,০০০ যুৱক যুৱতীক শিক্ষক পদত নিযুক্তি দিয়া হ'ব। ২৫,০০০ ল'ৰা ছোৱালীয়ে নতুনকৈ আৰক্ষী বিভাগত পাব চাকৰি। বৰক্ষেত্ৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ যোৱাকালি এইটো এটা বৃহৎ ঘোষণা। প্ৰায় ৭৫,০০০ যুৱক যুৱতীয়ে শিক্ষকতা কৰিব পাৰিব আৰু ২৫,০০০ লোকক অসম আৰক্ষীত চাকৰি প্ৰদান কৰিব। গতিকে প্ৰিপেৰেশ্যন চলাই থাকক, চৰকাৰ যোনেই নাহক কিয় প্ৰিপেৰেশ্যন চলাই থাকক, যি চৰকাৰেই নাহক চাকৰি ওলোৱাটো খাটাং। কাৰণ চবেই আপোনাৰ গাদী বচাবলৈ চাব ন, যিমান পাৰে জনসাধাৰণৰ সুবিধা দিবলৈ চাব। গতিকে প্ৰিপেৰেশ্যন চলাই থাকক, চাকৰি ওলাই যাব, এপ্লাই কৰিব আৰু চাকৰি পাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি বিজেপিৰ ফালৰ পৰা বিজেপিৰ সংকল্প পত্ৰ ঘোষণা কৰে। মানে তেওঁলোকে আগন্তুক যদি চৰকাৰ গঠন কৰে কি কি কাম কৰিব সেই সম্পৰ্কত তেওঁলোকে সংকল্প পত্ৰ যোৱাকালি ঘোষণা কৰে। এতিয়া ভাবিলোঁ আপোনালোকক সংকল্প পত্ৰখন জনাই দিওঁ কি কি আছে তেওঁলোকৰ সংকল্প পত্ৰত। তো বিজেপি ফালৰ পৰা কৈছে যে ৩,০০০ টকালৈ বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ ধন। ৫ বছৰত ২ লাখ যুৱক যুৱতীক চাকৰি প্ৰদান কৰাৰ এক লক্ষ্য বান্ধি লৈছে। ১০ লাখ যুৱক যুৱতীক কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে। মানে সেয়া চৰকাৰী হওক বা বেচৰকাৰী হওক ১০ লাখ লোকক কৰ্ম সংস্থাপন দিব। ৪০ লাখ মহিলাক ২৫,০০০ টকাকৈ দিব। মানে যিসকলে সেই অৰুণোদয় আঁচনিৰ পইচা পায় তেওঁলোকক ২৫,০০০ টকাকৈ একেলগতে দিব। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি ৫০০ টকালৈ বৃদ্ধি কৰিব। চৰকাৰী কৰ্মচাৰীৰ দৰমহা কেন্দ্ৰীয় কৰ্মচাৰীৰ সমানেই হ'ব। চেণ্ট্ৰেলৰ চাকৰিয়ালবিলাকৰ দৰমহা বেছি থাকে, কিন্তু এতিয়া অসম চৰকাৰৰ চাকৰিয়ালবিলাকৰ দৰমহাও বৃদ্ধি কৰিব। উচ্ছেদৰ জৰিয়তে অবৈধ দখলমুক্ত কৰা হ'ব। মানে য'ত নেকি মানুহে বেআইনীভাৱে মাটি দখল কৰি আছে সেইবিলাক আপোনাৰ মুক্ত কৰিব। বান সমস্যা সমাধানৰ বাবে ১৮,০০০ কোটি টকা ব্যয় কৰিব আৰু ৩১টা সংকল্পৰে মুকলি কৰিছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ। গোটেইবিলাক লাহে লাহে আপোনালোকক জনাই থাকিম। একেলগতে যদি গোটেইখিনি জনাবলৈ যাওঁ প্ৰায়বিলাকে আকৌ মোক বিজেপিৰ ছাপোৰ্টাৰ বুলি ক'ব। গতিকে লাহে লাহে আপোনালোকক জনাই থাকিম। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লাই পৰিছে জোনাইৰ পৰা। জোনাইৰ এইবাৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ যিজন প্ৰাৰ্থীক নেকি টিকট দিছে কংগ্ৰেছে, তেখেতৰ ওপৰত বিজেপিৰ কিছু কৰ্মকৰ্তাই মানে ফিজিকেলি এটেক কৰা বুলি খবৰ ওলাই পৰিছে। আৰু সেই তথ্য দাঙি ধৰিছে সেই প্ৰাৰ্থীজনৰ লগত যিসকল দেহৰক্ষী আছে, দেহৰক্ষীসকলে জনাইছে যে তেওঁলোক থকাৰ অৱস্থাতেই তেখেতলোকৰ গাড়ী লৈ বিজেপি ফ্লেগ লৈ এখন গাড়ীয়ে শিলগুটি দলিয়াইছে, মাৰধৰ কৰিছে। ইনফেক্ট যিকেইজন নেকি আপোনাৰ মানে দেহৰক্ষী আছিলে, দেহৰক্ষী কেইজনৰ ওপৰতো ধৰি লওক মানে আক্ৰমণ কৰাৰ কথা উল্লেখ কৰিছে। তেওঁলোকক বগীবিল নে ক'ত আক্ৰমণ কৰিছিলে হেনো। তেওঁলোকে গৈ আছিলে, তাৰ পাছতে তেওঁলোকৰ ওপৰত মানে হঠাতে বিজেপিৰ সমৰ্থকৰ এখন গাড়ী আহে আৰু গাড়ী আহি এনেধৰণৰ মানে আচৰণ কৰে। এতিয়া তেওঁলোকৰ ওপৰত FIR ৰুজু কৰা হৈছে। চাওকচোন, পুলিচ থকাৰ পাছতো মানে ভয় কৰা নাই। ক'ৰ পৰা ইমান সাহস পালে বাৰু? নিৰ্বাচন এনেকুৱা ভাল লাগে জানো কওকচোন? নালাগে নহয়। শান্তিৰে প্ৰতিদ্বন্দ্বিতা কৰক না। এনেও বিজেপিয়ে ভাল কাম কৰিছে, জিকিবই, বছ চিধা কথা। যদি তেওঁলোকে ভাবিছে আমি ভাল কাম কৰিছোঁ তেনে অভিয়াছলি জিকিব। এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰাৰ কি কথা আছে? মোৰ মতে হিমন্ত বিশ্ব শৰ্মাদেৱেতো নিৰ্বাচনী প্ৰচাৰ চলোৱাৰে দৰকাৰ নাই, কাৰণ তেখেতে ইমানেই ভাল কাম কৰিছে ৰাইজে এনেও ছাপোৰ্ট কৰিব। গতিকে ইমানখিনি টকা খৰচা কৰি লাভ নাইতো। আৰু এনেকুৱা ধৰণৰ কাম কাজবিলাকেতো তেওঁলোকৰ দলৰ মোৰ মতে মান ইজ্জত সকলোবিলাক ডুবাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ ঘৰত যদি 10 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ লাই পৰিছে। সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে বেংকৰ একাউণ্ট খোলাটো খুবেই কঠিন, হয়নে নহয় বাৰু কওকচোন? আপোনালোকে বেংকত যাব, বেংকে ক'ব CSPলৈ যাওক, CSPলৈ যাব, CSPয়ে ক'ব বেংকলৈ যাওক। ঢেৰ সমস্যা হয়। এতিয়া 10 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ বাবে বেংকৰ একাউণ্ট খুলিব পাৰিব এয়াৰটেল পেমেণ্ট বেংকত, আৰু সেই বেংক একাউণ্ট হ'ব DBT একাউণ্ট। মানে ল'ৰা ছোৱালীৰ কাৰণে যি সুবিধা আহিব চৰকাৰৰ ফালৰ পৰা, সকলো চৰকাৰী সা সুবিধা সেই বেংকৰ একাউণ্টৰ জৰিয়তে লাভ কৰিব। 10 বছৰৰ পৰা 17.5 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীয়ে এতিয়া এয়াৰটেল পেমেণ্ট বেংকত একাউণ্ট খুলিব পাৰিব বুলি জনাইছে। তো আপোনাৰ ঘৰতো যদি 10 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী আছে তেওঁলোকে এতিয়া নিশ্চিন্ত মনতে এয়াৰটেল পেমেণ্ট বেংকত গৈ একাউণ্ট খুলিব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে এতিয়া ইৰাণৰ পৰা খবৰ ওলাই পৰিছে, ইৰাণে নটিচ জাৰি কৰি দিছে যে ইৰাণৰ যিসকল নেকি কৰ্মকৰ্তাই, যিসকল মানুহে নেকি আপোনাৰ গুগল, মাইক্ৰ'ছফ্ট, IBM, এপল, টেছলা, ইণ্টেল, এমেজন, HP, ডেল, বয়িং, মেটা এইবিলাকত কাম কৰি আছে, তেওঁলোকক চাকৰি এৰিবৰ কাৰণে এতিয়া নিৰ্দেশনা প্ৰদান কৰিছে। ইৰাণে কৈছে যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সময়ত বোলে এই কোম্পানীসমূহে বা এই প্ৰতিষ্ঠানসমূহে আপোনাৰ
মানে ইৰাণৰ বিৰুদ্ধে গৈ মানে ইৰাণৰ বিৰোধীবিলাকক সহায় কৰিছিলে, ছাপোৰ্ট কৰিছিলে। গতিকে সেইকাৰণে ইৰাণে কি কৰিছে, সেই প্ৰতিষ্ঠানসমূহত যিবিলাক মানুহে কাম কৰি আছে ইৰাণৰ মানে তেওঁলোকক চাকৰি এৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰি দিছে। হয়তো এতিয়া ইৰাণত এই কোম্পানীবিলাক বেনো কৰি দিব পাৰে, ঠিক নাই, বেন কৰি দিব পাৰে। কাৰণ সেই কোম্পানীসমূহে ইৰাণৰ বিৰুদ্ধে যি অভিযান চলিছিলে তাত ছাপোৰ্ট কৰিছিলে। গতিকে ইৰাণে এতিয়া কুইকলি একশ্যন লৈ লৈছে। ইৰাণ মানে বিৰাট একদম এৰিকে আছে আৰু মানে নিজৰ স্থিতিত আছে। হৰমুজ প্ৰণালী বন্ধ কৰি দিছিলে, এতিয়া খুলি দিছে, কিন্তু এখন জাহাজ পাছ কৰিবলৈ আপোনাৰ মানে 18 কোটি টকাকৈ নে কিমানকৈ ল'ব। মানে ইৰাণে পৰা নিজৰ মন মৰ্জিত আছে আৰু। তো বৰনিকল বছ, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি আপোনালোকে কেনে পালে সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজু বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।